আমি কৃষকসকলক কিছু সকাহ দিবলৈ চেষ্টা কৰিছোঁ বিশেষকৈ যিবিলাক কঠীয়া আছিলে আমাৰ কঠীয়াখিনি মানে যাতে মৰি নাযায় তাৰ কাৰণে আমি পানীখিনি দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যিবিলাক কঠীয়া ইতিমধ্যে ৰুলে সেইখিনি একদম দেখিছে আপোনালোকে পথাৰত যথেষ্ট ফাট মেলিছে গতিকে আমি কেইদিনমানৰ কাৰণে হ'লেও পানী যোগান দিবৰ কাৰণে চেষ্টা কৰিছোঁ তাৰ কাৰণে য'ত য'ত পাম্প আছিলে যিবিলাক আমাৰ পাইপলাইন আছিলে সেই পাম্পবিলাক আমি মোবাইল হিচাপত মানে এখন পথাৰৰ পৰা আন এখন পথাৰলৈ লৈ গৈ য'তে সোৰ্স পাইছোঁ সেই সোৰ্সৰ পৰা পানী কালেক্ট কৰি পথাৰত এটলিষ্ট আমি 7 দিন বা 10 দিনৰ কাৰণে ধানখিনিত পানী দিবৰ কাৰণে চেষ্টা কৰিম যাতে ৰুৱা ধানখিনি মৰি নাযায় ইমান কষ্টৰে ধান আমাৰ খেতিয়কসকলে ৰুইছিল এই ধানবোৰ যেতিয়া উখাই গৈছে মাটি একেবাৰে ফাটি গৈছে সেইবোৰ পানী দিয়া জেগা জেগা আমি ষ্টেচন বহাই কাম কৰি আছোঁ কাৰণ এইবিলাকত যথেষ্ট আমি এইটো দায়িত্ব লৈছোঁ প্ৰত্যেকটো পানী দিয়া ব্যৱস্থা কৰিম আৰু পাম্পছেট এই ধৰণে যি ধৰণে পাম্পছেট লাগে এইটো আৰু পাম্পছেট যোগাৰ কৰি প্ৰত্যেকটো পথাৰত আমি এই ধৰণে ডেভেলপ কৰি আমি অন্ততঃ খেতিয়কসকলক আমি তেখেতসকলৰ যাতে কষ্ট নহয় আৰু ধানটো যদি ভাল হৈ যায় সেই মই আমি এইটো চেষ্টা কৰিছোঁ